Good morning. আজি আমি BHIC 1-3 17 নম্বৰ ইউনিটটো কৰিম হেতুলৈ আলোচনা হ'ব আৰু হেতুৰ টপিকৰ নাম হ'ল স্থাপত্য আৰু চিত্ৰকলা আৰু চিত্ৰাঙ্কন এই ইউনিটটো আমি আলোচনা কৰাৰ পিছত আমি কিছুমান উদ্দেশ্য লৈ আমি আগবাঢ়ি যাব পাৰিম যেনেকুৱা প্ৰাক ইছলামিক আৰু ইণ্ডো স্থাপত্য শৈলীৰ মাজত পাৰ্থক্য স্থাপত্য বিকাশৰ মুখ্য পৰ্যায়সমূহ সুলতানী কালৰ চিত্ৰকলা বা চিত্ৰাঙ্কনৰ নতুন পৰম্পৰা মোগল চিত্ৰকলাৰ নতুন উপাদান মোগল স্থাপত্যৰ নতুন গাঁথনিগত ৰূপ এই আলোচনাটো আজি আমি সুলতানী যুগৰ আৰু মোগল সাম্ৰাজ্যৰ দুয়োৰে স্থাপত্য আৰু চিত্ৰকলাৰ বিষয়ে আলোচনা কৰিম আমি এই আলোচনাটোত আগবঢ়াৰ আগতে এটা ভূমিকা বা ইন্ট্ৰোডাকশন দিম যেটো হল কলা আৰু স্থাপত্য হল এটা সমাজৰ সাংস্কৃতিক বা সাংস্কৃতিক যিবোৰ ভাৱধাৰা হেবোৰ বুজিবৰ কাৰণে সকলোতকে গুৰুত্বপূৰ্ণ বিষয় আমি এই সমাজখনৰ কি ধৰণৰ আইডিয়া আৰু কি ধৰণৰ টেকনিক হেখন আমি এই স্থাপত্য আৰু চিত্ৰকলাৰ ৰূপেৰে বহু বস্তু বুজিব পাৰিম এটা কথা পিছে হয় যে চিত্ৰকলা বা স্থাপত্যৰ বিষয়ে জানিবৰ কাৰণে সকলোতকে ইম্পৰ্টেন্ট বা গুৰুত্বপূৰ্ণ সমল কি এইবোৰ হল জেনাৰেল কথা যে আমি আজি সুলতানী যুগৰ কথাই পাতো বা মোগল সাম্ৰাজ্যৰ কথাই পাতো আমি সমলৰ ভিত্তিত এইখিনি বস্তুলৈ আগবাঢ়িব লাগিব আমি প্ৰাচীন ভাৰতৰ কথাই হওক বা মধ্য ভাৰতৰ কথাই হওক আমি সমল বাহিৰে কোনো বস্তুত আগবাঢ়িব নোৱাৰো আৰু প্ৰত্নতাত্ত্বিক সমলসমূহ হল এখন সমাজৰ চিত্ৰ দাঙি ধৰাৰ বুলি ভাবা যায় ইতিহাসবিদে ভাবিছে যে তেওঁৰ এই প্ৰত্নতাত্ত্বিক সমলৰ দ্বাৰা আমি সমাজখন সেই যুগত কি ধৰণৰ আছিল হেখিনি আমি ধৰিব পাৰো আৰু এই উদ্দেশ্যৰে আজি আমি আমাৰ আলোচনাত আগবাঢ়িম প্ৰথমতে আমি দিল্লী সুলতানী সকলৰ স্থাপত্যৰ বিষয়ে কম দিল্লী সুলতানী সকল মই বহুতো আগৰ ক্লাছত মই কৈ দিছো যে সুলতানী সকলৰ তেওঁলোকে তুৰ্কী তুৰ্কী আক্ৰমণত ভাৰতত আহি কি ধৰণে এই সুলতানী যুগটো আৰম্ভ হল যেনেকৈ দাগ বংশ খালজী বংশ আৰু তুগলাক বংশ এই গুটেইখিনিৰ স্থাপত্যৰ কি ধৰণৰ বিষয় আছে তাকে আমি প্ৰথমতে আলোচনা কৰিম সেই আলোচনাৰ সামৰণি হোৱাৰ পিছত ভাৰতত শাসন কৰি যোৱা তুৰ্ক আফগান সুলতান সকলৰ দিনত ভাৰতৰ স্থাপত্য শিল্পৰ বিকাশ ঘটে অৱশ্যে পৰৱৰ্তী যুগৰ মোগল সকলৰ দৰে এই সুলতান সকলে শিল্প কৰাৰ ক্ষেত্ৰত অজস্ৰ ধ্যান ব্যয় কৰা নাছিল বহু পইচা পাতি খৰচ কৰা সুলতানী আমলত কৰা নাছিল তথাপিও তেওঁলোকে বিশেষকৈ স্থাপত্যৰ শিল্পৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল সুলতান সকলৰ পৃষ্ঠপোষকতাত ভাৰতৰ স্থাপত্য শিল্পৰ বিকাশ ঘটিছিল ঐতিহাসিক আৰু শিল্প সমালোচক সকলে তাক মূলত তিনি ভাগত বিভক্ত কৰিছিল দিল্লীৰ স্থাপত্য প্ৰাদেশিক স্থাপত্য আৰু হিন্দু স্থাপত্য শিল্পকলাৰ বিষয়ে অধ্যয়নকাৰী লোকসকলে সুবিধাৰ্থে প্ৰকৃতপক্ষে এইদৰে তিনিটা ভাগ কৰা হৈছে এইদৰে ভাগ নকৰি কোনো শিল্প সমালোচকে এই তিনিওবিধ স্থাপত্যক একেলগে হিন্দু মুছলমান স্থাপত্য বুলিও অভিহিত কৰিছে অৱশ্যে এইদৰে থৰতে এই স্থাপত্যক হিন্দু মুছলমান স্থাপত্য আখ্যা দিয়াটো কিমান সমীচীন হ'ব
কোৱা টান, কাৰণ হিন্দু আৰু মুছলমানৰ স্থাপত্যৰ উপৰিও ভাৰতত বৌদ্ধ আৰু জৈন শিল্পৰ ভাস্কৰ্যৰো বিকাশ ঘটিছিল। ইফালে আকৌ মুছলমানসকলেও পশ্চিম, মধ্য এছিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এছিয়া স্থাপত্যৰ দ্বাৰা ভাৰতত প্ৰৱৰ্তন কৰিছিল। এই সকলোবোৰ অৱদান দিল্লী চুলতানসকলৰ স্থাপত্যৰ ফুটি উঠিছে। ভাৰতলৈ অহাৰ পিছত স্থানীয় শিল্পসকলৰ সহায়ত কাম কৰিবলগীয়া হোৱাত চুলতানসকলৰ স্থাপত্যত বহুতো ভাৰতীয় ধৰণ তথা ষ্টাইল সোমাই যায়। দিল্লী চুলতানৰ কোনো জনে বিশেষকৈ যুদ্ধৰ সময়ত কেতবোৰ মঠ মন্দিৰ ধ্বংস কৰিছিল। যিসকল ধৰ্মান্ধ আছিল তেওঁলোকে অন্য সময়তো এনেধৰণৰ ধ্বংস হোৱা মঠ মন্দিৰসমূহ পুনৰ নিৰ্মাণত উৎসাহ নিদিছিল। মন্দিৰৰ এনে টুকুৰাবোৰ মছজিদ অথবা প্ৰাসাদ নিৰ্মাণ কামত ব্যৱহাৰ কৰা হৈছিল। এনে টুকুৰাবোৰত কোনো মূৰ্তি খোদাই থাকিলে তাক ঘঁহি পিহি নষ্ট কৰি নাইবা সেইবোৰক ওলোটা মোৱাকৈ নতুন স্থাপত্যৰ কামত লগোৱা হৈছিল। হিন্দু আৰু মুছলমানৰ স্থাপত্য সমূহৰ মাজত এটা কথা মন কৰিবলগীয়া যে এই দুয়োবিধ স্থাপত্যত নানা ধৰণৰ কাৰুকাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দিল্লী চুলতানৰ স্থাপত্য কি ধৰণৰ আছিলে তাতে আমি এই স্লাইডতো কৈ দিছো। নতুন গাঁথনিগত ৰূপ, আৰ্ক এণ্ড ডোম, নিৰ্মাণ সামগ্ৰী আৰু সজ্জা। হিন্দু স্থাপত্যত নানা দেৱ-দেৱী, অপ্সৰা, কিন্নৰ কিন্নৰী, পশু পক্ষীৰ মূৰ্তিৰ পয়োভৰ দেখা যায়। মুছলমানৰ স্থাপত্যত এইবোৰ নিদৰ্শন নাথাকিলেও তেওঁলোকে মছজিদ, অট্টালিকা আদি নিৰ্মাণ কৰোঁতে নানা ধৰণৰ ফুল জালি কাটি নাইবা বিভিন্ন ধৰণৰ ৰেখা অংকিত কৰি স্থাপত্যসমূহ চালে চকুৰোৱা কৰিবলৈ চেষ্টা কৰিছিল। দীঘলীয়া, ঘূৰণীয়া, চাৰিচকীয়া নাইবা বহুকোণীয়া কেতবোৰ ৰেখাৰ দ্বাৰা নতুন কেতবোৰ ডিজাইনৰ সৃষ্টি কৰি স্থাপত্যসমূহত খোদাই কৰা হৈছিল। ফাৰ্চী আখৰেৰে পবিত্ৰ কোৰাণৰ আয়াতসমূহ এনে স্থাপত্যত খোদাই কৰা দেখা গৈছিল। মুঠৰ ওপৰত হিন্দু আৰু মুছলমানৰ উভয়ৰে স্থাপত্যসমূহ অলংকৃত কৰাৰ এটা স্পৃহা পৰিলক্ষিত হৈছিল। এই সকলোবোৰ ষ্টাইল আৰু ধৰণৰ কালক্ৰমত কিছু পৰিমাণে হ'লেও আদান প্ৰদান ঘটাৰ বাবে দিল্লী চুলতানসকলৰ দিনৰ স্থাপত্যক থোৰা সমালোচকসকলে থোৰতে হিন্দু মুছলমান স্থাপত্য বুলি অভিহিত কৰাৰ প্ৰয়াস পাইছে। তাৰমানে চুলতানী যুগত যিবোৰ স্থাপত্য দেখা দিলে আৰু যিবোৰ আমাৰ সমল হিচাপে ব্যৱহাৰ হ'ল তাতে আমি কিছুমান হিন্দু আৰু মুছলমানৰ স্থাপত্যৰ সংমিশ্ৰণ হোৱা দেখা যায়। আৰু তাৰ কাৰণটো কি সেইটো আমি আলোচনা কৰিলোঁ। মন্দিৰ মছজিদ যেতিয়া যুদ্ধত তেওঁলোকে ধ্বংস কৰিছিল তাৰে কিছুমান বস্তু লৈ মন্দিৰ ধ্বংস কৰাৰ পিছত সেই মছজিদ বনোৱা হ'ল। তাতে কিছুমান এই মন্দিৰৰ টুকুৰাসমূহ তাতে কি ধৰণে অলংকৃত কৰা হ'ল তাৰে পৰিলক্ষিত কৰা হৈছে। দিল্লীৰ স্থাপত্য বুলি এটা বেলেগ ভাগ কৰা হ'ল। তুৰ্ক আফগান চুলতানসকলৰ স্থাপত্যৰ শিল্পৰ প্ৰাণকেন্দ্ৰ আছিলে দিল্লী, যিহেতুকে তেওঁলোকে দিল্লীতে তেওঁলোকৰ ৰাজত্ব আৰম্ভ কৰিছিল। 1193 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে তেওঁ দিল্লীৰ বিজয়ৰ ঘটনাক চিৰস্মৰণীয় কৰা মানসেৰে কোৱাতুল ইছলাম নামেৰে এটি আটক-ধুনীয়া মছজিদ সজাইছিলে। এটা কথা আমি কৈছোৱে যে কুতুবুদ্দিন আইবাক ডাক বংশৰ ৰজা, তেওঁৱে প্ৰথম ডাক বংশৰ ৰজা আছিলে আৰু তেওঁ ডাক বংশৰ প্ৰতিষ্ঠাপক হোৱা বুলিও অভিহিত কৰা হৈছে। আৰু ডাক বংশ গোটেই চুলতানী যুগৰ প্ৰথম বংশ। আৰু এই কুতুবুদ্দিন আইবাকে তেওঁ দিল্লীৰ বিজয়ৰ ঘটনাক চিৰস্মৰণীয় কৰাৰ বাবে কোৱাতুল ইছলাম মছজিদ সজাইছিলে। প্ৰথমতে এই মছজিদটোত হিন্দু স্থাপত্যৰ বহুখিনি প্ৰভাৱ পৰিছিল যদিও পিছলৈ তাত মুছলমান স্থাপত্যৰ প্ৰভাৱ বেছিকৈ প্ৰতিপন্ন হোৱা দেখা যায়। ইলতুৎমিছ আৰু আলাউদ্দিন খিলজীৰ দিনত এই মছজিদটোক অধিক আহল বহল কৰা হয়। কুতুবুদ্দিনে দিল্লীৰ বিখ্যাত কুতুব মিনাৰটো আৰম্ভ কৰিছিলে, কিন্তু ইয়াক সম্পূৰ্ণ কৰে ইলতুৎমিছে। ইয়াক প্ৰথমে
মুৱাজ্জিমে নামাজৰ বাবে আজান দিবলৈ ব্যৱহাৰ কৰিছিল যদিও পিছলৈ ইয়াক বিজয় স্তম্ভ আখ্যাহে দিয়া হৈছিল। ছাৰ জন মাৰ্শ্বেল মতে এই মিনাৰটো সম্পূৰ্ণভাৱে মুছলমান স্থাপত্যৰ নিদৰ্শন। ভাৰতত এনেধৰণৰ মিনাৰ আগে কোনো ঠাইত সজাৰ প্ৰমাণ নাই। সেইদৰে দিল্লীৰ প্ৰসিদ্ধ সাধু নিজামুদ্দিন আউলিয়াৰ সমাধিত চুলতান আলাউদ্দিন খিলজীয়ে সজা মছজিদটো ইছলামীয় স্থাপত্যৰ অন্যতম নিদৰ্শন। একেদৰে আলাউদ্দিনৰ আলাই দৰৱাজাকো আমি ইছলামী স্থাপত্যৰ এক অভূতপূৰ্ব নিদৰ্শন হিচাপে স্বীকৃতি দিব পাৰোঁ। এই দুৱাৰখনৰ গাত খোদিত কোৰাণৰ আয়াতসমূহে ইয়াৰ গাম্ভীৰ্য দুগুণে বৃদ্ধি কৰিছিল। ইলতুৎমিছে নিৰ্মাণ কৰা তেওঁৰ প্ৰথম পুত্ৰৰ সমাধিও স্থাপত্য শিল্পৰ এক মনোমোহা চানেকি। ইলতুৎমিছে হাউজ-ই-শামছী, ঈদগাহ, বাৰায়ুনৰ জুমা মছজিদ, যোধপুৰৰ আতাৰকিন কা দৰৱাজা আদি নিৰ্মাণ কৰিছিল। বলবনে নিজৰ বাবে দিল্লীত যি সমাধি নিৰ্মাণ কৰিছিলে সিও দিল্লীৰ স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন বুলি ভবা গৈছে। আলাউদ্দিন খিলজীয়ে দিল্লীৰ ওচৰত চিৰি নামেৰে এখন ধুনীয়া নগৰী স্থাপন কৰিছিল। এই নগৰীত হাজাৰ চিটুন বা হাজাৰ খুটা থকা এটা বিৰাট প্ৰাসাদ নিৰ্মাণ কৰা হৈছিল। ইয়াত অৱস্থিত হাউজ-ই-খছ নামৰ পুখুৰীৰ ভগ্নাৱশেষে আজিও দৰ্শকসকলক মুগ্ধ কৰে। দিল্লীত স্থাপত্যৰ প্ৰভাৱ আজমেৰতো দেখা যায়। কুতুবুদ্দিনে আজমেৰত আঢ়াই দিন কা ঝোপড়া নামেৰে এটা অট্টালিকা সজাইছিল। ইলতুৎমিছে এই অট্টালিকাত আৰু কেতবোৰ নতুন সংস্কৰণ যুক্ত কৰিছিল। কথিত আছে যে মাত্ৰ ২.৫ দিনত এই অট্টালিকাটো হেনো নিৰ্মাণ কৰা হৈছিল। অৱশ্যে আধুনিক লেখকসকলে এই কথা বিশ্বাস নকৰে। ২.৫ দিন ঝোপড়া যিটো আজমেৰত আছে সেইটো বহু ইতিহাসবিদৰ মতে সেইটো ২.৫ দিনত বনোৱা হোৱা নাছিলে। কিন্তু যি কি নহওক সেই ২.৫ দিনৰ ঝোপড়াটো এতিয়াও আজমেৰত অৱস্থিত। দাগ বংশ, খিলজী বংশৰ পিছত আমি আহোঁ তুগলকসকলৰ সময়ত। তুগলকসকলৰ দিনৰ স্থাপত্য খিলজীসকলৰ স্থাপত্যৰ দৰে কাৰুকাৰ্য খচিত নাছিল। তুগলকী স্থাপত্য আছিল অনাড়ম্বৰ, কিন্তু তাত এটা গহীন ভাৱ প্ৰস্ফুটিত হোৱা দেখা গৈছিল। ঘিয়াছুদ্দিন তুগলকে নিৰ্মাণ কৰা তুগলকাবাদ নামৰ নগৰ ধ্বংসাৱশেষক আজিও সেই যুগৰ স্থাপত্যৰ নিদৰ্শন দাঙি ধৰিছে। চুলতানৰ নিজৰ সমাধিটোও আছিল এটা গহীন ভাৱৰ অট্টালিকা। মহম্মদ বিন তুগলকেও জাহানপানা নামেৰে এখন নগৰী সজাইছিলে। দৌলতাবাদ আদিলাবাদ দুৰ্গ তেওঁ নিৰ্মাণ কৰিছিলে। দৌলতাবাদৰ কথা এটা খুব প্ৰধান কথা হ'ল মহম্মদ বিন তুগলক তেওঁৰ গোটেই ৰাজধানীখিনি দিল্লীৰ পৰা বহুত দূৰত সেই দৌলতাবাদ চহৰত লৈ গৈছিলে আৰু তাতে দৌলতাবাদ চহৰখন নিৰ্মাণ কৰিছিলে। আৰু এই দৌলতাবাদত আদিলাবাদ দুৰ্গ এটা নিৰ্মাণ কৰা বুলি মহম্মদ বিন তুগলকে বিশ্বাস কৰা যায়। ফিৰোজ তুগলকেও ফিৰোজাবাদ নামৰ এখন নগৰ নিৰ্মাণ কৰিছে। তেওঁৰ কোটলা ফিৰোজা নামৰ দুৰ্গ আৰু প্ৰাসাদ, হাউজ খাছত নিৰ্মিত নিজৰ সমাধি আৰু এখন মহাবিদ্যালয় ধ্বংসাৱশেষ আজিও তেওঁৰ স্থাপত্যৰ প্ৰীতিৰ চানেকি বহন কৰি আহিছে। কিন্তু ফিৰোজ তুগলকৰ স্থাপত্যসমূহ তেনে অনাড়ম্বৰ আৰু বৈচিত্ৰ্যহীন আছিল। তাতে কোনো ৰকম আড়ম্বৰ দেখা পোৱা নাছিল। সম্ভৱতে স্থাপত্যসমূহত অত্যাধিক টকা পইচা খৰচ কৰিবলৈ নিবিচৰাৰ বাবে এই স্থাপত্যসমূহ অতি সাধাৰণ স্তৰৰ আছিল। লোদী আৰু ছয়দসকলৰ দিনৰ স্থাপত্যসমূহৰ ভিতৰত মুবাৰক শ্বাহ ছয়দ, মহম্মদ শ্বাহ ছয়দ আৰু সিকন্দৰ লোদীৰ সমাধি উল্লেখযোগ্য। খাই জাহা মকবুলে নিৰ্মাণ কৰা দিল্লীৰ মতি কি মছজিদৰ নামৰ এই প্ৰসংগত উল্লেখ কৰিব পাৰি। দিল্লীক কেন্দ্ৰ কৰি গঢ়ি উঠা দিল্লী স্থাপত্য নামধাৰী এইবিধ স্থাপত্যৰ প্ৰধান পৃষ্ঠপোষক আছিল চুলতানসকলে। ই কেৱল দিল্লীৰ নগৰীৰ চাৰিসীমাই আবদ্ধ নাছিলে। সাধাৰণতে এই স্থাপত্য নিৰ্মাণত স্থানীয় শিল্পীসকলক নিযুক্তি দিয়া হৈছিল যেন লাগে।
কোনো ক্ষেত্ৰত এনে অট্টালিকাসমূহত মঠ মন্দিৰ ভগা খুঁটাও আদি ব্যৱহাৰ কৰা দেখা গৈছে। এনে ধৰণৰ খুঁটাত থকা মূৰ্তিসমূহ ঘঁহি পিহি বিকৃত কৰি তাক ওলোটাকৈ পোতা হৈছিল যদিও তাত থকা মূৰ্তিবোৰ দেখা গৈছে। আজমেৰৰ আৰাই দিন কা ঝোপড়াত এনে ধৰণৰ খুঁটা দেখিবলৈ পোৱা গৈছে। এই হ'ল দিল্লীৰ স্থাপত্যসমূহৰ আলোচনা, যিটো আমাৰ দাগ বংশ, খিলজী বংশ আৰু তুগলক বংশৰ সময়কালত আমি এই ধৰণে আলোচনা কৰিছোঁ। আমি তাতে তাৰ প্ৰাৰম্ভিক ৰূপ, কি ধৰণে তেওঁলোকে মন্দিৰবোৰ ধ্বংস কৰি তাৰে টুকুৰাবোৰ লৈ তেওঁলোকে কি ধৰণে নিৰ্মাণ কৰিছিলে মছজিদসমূহ আৰু তেওঁলোকৰ বিভিন্ন ৰকমৰ স্থাপত্যৰ উদাহৰণসমূহ, তাতে আমি খালজী, তুগলক আৰু লাষ্টত কি ধৰণে তেওঁলোকে এই স্থাপত্যসমূহ কি ধৰণে এটা এভলিউশ্যন হ'ল তাকে আলোচনা কৰি। কিন্তু দিল্লীৰ স্থাপত্যৰ বাহিৰেও তাতে প্ৰাদেশিক স্থাপত্যসমূহ আছে মধ্যযুগত। দিল্লী চুলতানসকলৰ দিনৰ প্ৰাদেশিক স্থাপত্যসমূহৰ কেতবোৰ নিজৰ বৈশিষ্ট্য আছিল। বহুবোৰ প্ৰাদেশিক শাসনকৰ্তা এনেধৰণৰ স্থাপত্যৰ প্ৰতি বিশেষভাৱে আগ্ৰহী আছিল। কিন্তু আগ্ৰহ থাকিলেও আৰ্থিক সংগতি নথকাত প্ৰাদেশিক শাসনকৰ্তাসকলে তেওঁলোকৰ স্থাপত্যসমূহত বিশেষ কাৰুকাৰ্যৰ নিদৰ্শন দাঙি ধৰিব পৰা নাছিল। তদুপৰি তেওঁলোকৰ স্থাপত্যৰ ওপৰতো স্থানীয় প্ৰভাৱ পৰা হেতুকে তেওঁলোকৰ স্থাপত্যসমূহে দিল্লীৰ স্থাপত্যতকৈ কিছু সুকীয়া হৈ পৰিছিল, ডেট ইজ কিছু ডিফাৰেণ্ট হৈ পৰিছিল। বংগদেশৰ গৌড় আৰু পাণ্ডুৱাত ভালেমান স্থাপত্য নিৰ্মিত কৰা হৈছিল। এইবোৰ হ'ল প্ৰপাৰ দিল্লীত নহয়, কিন্তু দিল্লীৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰ যিবোৰ চুলতানী যুগত তেওঁলোকৰ চুলতানী আমোলত তেওঁলোকৰ আণ্ডাৰত আছিলে। আৰু এই জাগাবোৰত কি ধৰণৰ স্থাপত্য নিৰ্মাণ কৰা হৈছিলে সেইটোৱে আমি এতিয়া আলোচনা কৰি আছোঁ। এই স্থাপত্যৰ খুঁটাসমূহৰ ওপৰচোৱা ক্ৰমাৎ জোঙাকৈ সাজি আৰু ইয়াত ঘূৰণীয়া আকৃতি দিয়া হৈছিল। তদুপৰি স্থানীয় হিন্দু স্থাপত্যৰ প্ৰভাৱো বংগ স্থাপত্যৰ ওপৰত পৰিছিল। পাণ্ডুৱাত থকা চিকান্দাৰ শ্বাহৰ আদিনা মছজিদ এই কালৰ স্থাপত্যৰ অন্যতম নিদৰ্শন। ইয়াৰ উপৰিও হজৰত পাণ্ডুৱাৰ একেলাখী সমাধি, লোটন মছজিদ, গৌড়ৰ বৰাসোনা মছজিদ, ছোটা সোনা মছজিদ, নছৰত শ্বাহে সজা কুদাম ৰচুল, পাণ্ডুৱাৰ জালালউদ্দিন মহম্মদৰ সমাধি আৰু গৌড়ৰ দাখিল দৰৱাজা বংগৰ প্ৰাদেশিক স্থাপত্যৰ অনন্য চানেকি। তাৰমানে এইটোৱে হ'ল তেওঁলোকৰ বিশেষভাৱে প্ৰাদেশিক স্থাপত্যসমূহৰ এটা চানেকি। মালৱ ৰাজ্যৰ স্থাপত্যৰ সৈতে দিল্লী স্থাপত্যৰ কিছু মিল আছিল যেন লাগে। মাণ্ডুৰ দুৰ্গ, জামি মছজিদ, হিন্দোলা মহল, জাহাজ মহল, আছৰফি মহল আদি মালৱৰ স্থাপত্যৰ অভূতপূৰ্ব নিদৰ্শন। মালৱৰ বাজবাহাদুৰ আৰু ৰূপমতীৰ প্ৰাসাদেও আজিকোপতি স্থাপত্য শিল্পীপ্ৰেমীসকলক আকৃষ্ট কৰে। মালৱৰ স্থাপত্যৰ এটা নিজস্ব ধৰণ আছিল বাবে ই স্থাপত্য শিল্প জগতত এক বৈশিষ্ট্যপূৰ্ণ আসন অধিকাৰ কৰা বুলি ভাবা গৈছে। গুজৰাটৰ স্থাপত্যত হিন্দু আৰু ইছলামী স্থাপত্যৰ এক অভূতপূৰ্ব সমন্বয় ঘটিছিল। কাম্বেৰ জুমা মছজিদ, আহমেদাবাদৰ আহমেদ শ্বাহৰ সমাধিত থকা জুমা মছজিদ, তিন দৰৱাজা, ৰাণী কো হুজৰা, ঢোলকা মছজিদ আদিৰ নাম উল্লেখযোগ্য। এইবোৰ হ'ল চব উদাহৰণ স্থাপত্যৰ। ঐতিহাসিক কাৰ্গুছনৰ মতে আহমেদাবাদৰ জুমা মছজিদটো প্ৰাচ্যৰ ভিতৰত বিতোপন মছজিদৰ অন্যতম। মাহমুদে বেহেৰাই চাম্পানেৰত সজা নগৰী আৰু তাৰ স্থাপত্যৰ নিৰ্দেশসমূহকো কাৰ্গুছনে অতি উচ্চ কণ্ঠে প্ৰশংসা কৰিছে। আকৌ দিল্লীৰ ওচৰত গঢ়ি উঠা বিখ্যাত জৌনপুৰ স্থাপত্যৰ এক অপূৰ্ব নিদৰ্শন আছিল আটালা মছজিদ। তদুপৰি দাক্ষিণাত্যত গুলবাৰ্গ আৰু বিদাৰত বাহমানী চুলতানসকলৰ বহুতো স্থাপত্যৰ নিদৰ্শন সিঁচৰিত হৈ আছে। অৱশ্যে বাহমানী ৰাজ্যৰ স্থাপত্যত কিছু পৰিমাণে ইউৰোপীয় আৰু পাৰস্য দেশৰ প্ৰভাৱো বিদ্যমান। বিদাৰ আৰু গোলকোণ্ডাৰ মছজিদ, গোল গম্বুজ, মহম্মদ আদিল শ্বাহৰ সমাধি আৰু দৌলতাবাদৰ চান মিনাৰ সেই কালৰ অন্যতম বিখ্যাত স্থাপত্য।
কাশ্মীৰৰ স্থাপত্য শিল্পীসমূহ যথেষ্ট পৰিমাণে হিন্দু স্থাপত্যৰ প্ৰভাৱ পৰিছিল। বোধ কৰোঁ মন্দিৰৰ ভগ্নাৱশেষসমূহ অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত এই ঠাইৰ স্থাপত্যসমূহ নিজৰ বৈশিষ্ট্য হেৰুৱাইছিল। চুলতানী যুগত দিল্লীৰ স্থাপত্য প্ৰাদেশিক স্থাপত্যৰ বাহিৰে আৰু এটা ক্যাটেগৰী আছে যেটো আমি হিন্দু স্থাপত্য বুলি আখ্যা দিছোঁ। দিল্লী চুলতানসকলৰ দিনত হিন্দু ৰাজ্যসমূহতো স্থাপত্যৰ এক চৰম বিকাশ পৰিলক্ষিত হৈছিল। ৰাজস্থানত গঢ়ি উঠা বিখ্যাত ৰাজস্থানী স্থাপত্য নিজৰ সুকীয়া গৰিমা আৰু বৈশিষ্ট্যৰ চানেকি দিয়ে। মেৱাৰৰ ৰাণা কুম্ভই ৰঙা শিল আৰু বগা মাৰ্বেলে চিতোৰৰ বিখ্যাত বিজয় স্তম্ভটো নিৰ্মাণ কৰিছিল। আজিও যদি কোনোবাই চিতোৰ যায় তাতে স্তম্ভটো দেখা পোৱা যায়। ৰাজপুতানাত ভালেমান দুৰ্গ আৰু প্ৰাসাদো এই কালত নিৰ্মাণ কৰিছিল। দুৰ্গসমূহ আজিকো প্ৰতি দৰ্শকসকলক আকৃষ্ট কৰি আহিছে। অৱশ্যে প্ৰাসাদসমূহৰ ধ্বংসাৱশেষসমূহতো পৰি আছে ৰাজপুত স্থাপত্যৰ বৈশিষ্ট্য সুকীয়া। তেওঁলোকৰ স্থাপত্যত মুছলমান স্থাপত্যৰ বিশেষ প্ৰভাৱ পৰা দেখা নাযায়। জয়পুৰৰ ওচৰত অম্বৰতো ভালেমান অট্টালিকা আৰু মন্দিৰে সেই কালৰ স্থাপত্যৰ চানেকি বহন কৰিছে। দাক্ষিণাত্যৰ সমৃদ্ধশালী ৰাজ্য বিজয়নগৰতো ভালেমান স্থাপত্যৰ নিদৰ্শন পোৱা যায়। বাহামানী ৰাজ্যৰ সৈতে হোৱা যুদ্ধ আৰু বিশেষকৈ তালিকটা যুদ্ধৰ কালত এই ৰাজ্যৰ ভালেমান স্থাপত্যৰ ক্ষতি সাধন হয় বুলি কৈছে ইতিহাসবিদে। তথাপিও অত-তত এতিয়াও দুই এটা পুৰণি স্থাপত্যৰ নিদৰ্শন পোৱা যায়। কৃষ্ণদেৱ ৰায়ৰ বিঠল মন্দিৰৰ কথা এই সন্দৰ্ভত আঙুলিয়াব পাৰি। বিজয়নগৰকে আদি ধৰি দাক্ষিণাত্যত হিন্দু ৰাজ্যসমূহৰ স্থাপত্যত মন্দিৰ দুৱাৰসমূহ বিশেষভাৱে লক্ষণীয়। এই দুৱাৰবিলাকক গোপুৰাম বোলে। এনে গোপুৰামসমূহ অতি বিতোপন কাৰুকাৰ্য খচিত। মন্দিৰৰ ওপৰত ভাগত কোনো ৰজাই চালে চকুৰোৱা মণ্ডপ সাজি দিছিল। দাক্ষিণাত্যৰ এনেধৰণৰ স্থাপত্যসমূহ ইছলামী প্ৰভাৱৰ পৰা মুক্ত আছিল। এই স্থাপত্যসমূহৰ স্বকীয় বৈশিষ্ট্য ইয়াক ভাৰতৰ শিল্প জগতক এক অতি সন্মানীয় আৰু সুকীয়া আসন যাচিছে। এইদৰে দিল্লী চুলতানসকলৰ ৰাজত্বকালত ভাৰতত হিন্দু আৰু মুছলমানৰ উভয়ৰে প্ৰচেষ্টাত ভালেমান বাচকবনীয়া স্থাপত্য গঢ়ি উঠিছিল। যদিও মোগলসকলৰ স্থাপত্যৰ তুলনাত এই কালৰ স্থাপত্যসমূহ অতিশয় কাৰুকাৰ্য খচিত বা মসৃণ নহয়, তথাপি এইবোৰ নিৰ্দেশনৰো সুকীয়া বৈশিষ্ট্য আছিল আৰু সেইবোৰ ভাৰতৰ স্থাপত্য শিল্পৰ ইতিহাস এক সন্মানজনক স্থান লাভ কৰি আহিছে। আমি চুলতানী যুগৰ আলোচনা কৰোঁতে আমি মধ্যযুগৰ আৰু এটা পাৰ্ট যেটো হিন্দু স্থাপত্যৰ বিষয়েও এটা চমুকৈ আলোচনা কৰিলো আৰু তাতে আমি প্ৰথমতে আলোচনা কৰিছিলো যে এই সমলসমূহ বা এই স্থাপত্যসমূহে এটা নিদৰ্শন যে সেই সময়ৰ সমাজত কি ধৰণৰ স্থাপত্যৰ কি ধৰণৰ আবিৰ্ভাৱ হৈছিল, মানে কি ধৰণে নিৰ্মাণ কৰা হৈছিল আৰু কি ধৰণে বনোৱা হৈছিল, সেইখিনি আলোচনা আমি তিনটা ক্যাটেগৰী চুলতানী আৰ্কিটেকচাৰৰ সময়তে আমি প্ৰভিন্সিয়েল মানে উত্তৰ চুবুৰীয়া ৰাজ্য যেনেকা বংগ, মাল, গুজৰাট, আহমেদাবাদ এইবোৰ জাগাত কি ধৰণে স্থাপত্য নিৰ্মাণ কৰা হৈছে তাকো আলোচনা কৰিলো। তাৰ লগতে আমি হিন্দু স্থাপত্যৰ কথাও ক'লো আৰু হিন্দু স্থাপত্যৰ কথা কওঁতে আমি বিজয়নগৰৰ ৰাজ্যৰ কথাও আলোচনা কৰিলো। কৃষ্ণদেৱ ৰায় বিজয়নগৰৰ এজন বিখ্যাত ৰজা আছিল। তেওঁৰ সময়ৰ বিঠল মন্দিৰৰ কথাও আমি আলোচনা কৰিলো। আৰু দিল্লী চুলতানসকলৰ ৰাজত্ব কালত ভাৰতত হিন্দু আৰু মুছলমান উভয়ৰে প্ৰচেষ্টাত ভালেমান বাচকবনীয়া স্থাপত্য গঢ়ি উঠিছিল। যদিও মোগলসকলৰ স্থাপত্যৰ তুলনাত এই কালৰ স্থাপত্যসমূহ অতিশয় ইমান কাৰুকাৰ্য খচিত নাছিল বা মসৃণো নহয়, তথাপি এইবোৰ নিদৰ্শনৰ সুকীয়া বৈশিষ্ট্য আছিল আৰু সেইবোৰ ভাৰতৰ স্থাপত্য শিল্পৰ ইতিহাসত এক সন্মানজনক স্থান লাভ কৰি আহিছে। এই হল আমাৰ চুলতানী ৰাজ্যৰ মানে স্থাপত্যসমূহৰ আলোচনা। আমি এতিয়া ক্ৰমান্বয়ে মোগলৰ সময়ৰ স্থাপত্য শিল্পৰ কথা
আলোচনা কৰিম সুলতানী যুগৰ পতনৰ পিছত দাগ বংশ খালজি বংশ তুগলাক বংশ তাৰপিছত সায়েদ আৰু লোদীসকলে বাবৰক নিমন্ত্ৰণ কৰি ভাৰতবৰ্ষত আনিছিলে তেওঁলোকৰ লোদীসকলৰ মাজত তেওঁলোকৰ দুজন দৌলত খান লোদী বাহলুল লোদী তেওঁলোকৰ এটা মতামত আছিলে ইব্ৰাহিম লোদীৰ লগত তেওঁলোকৰ যেটো কনফ্লিক্ট আছিলে আৰু এই কনফ্লিক্টৰ কাৰণে তেওঁলোকে বাবৰক নিমন্ত্ৰণ কৰি আনিছিলে বাবৰক নিমন্ত্ৰণ কৰি অনাৰ পিছত বাবৰে ভাৰতবৰ্ষত এখন খুব ধুনিয়াকে এখন ধুনিয়াকে তেখেতে মানে তেওঁৰ ৰাজত্বকাল আৰম্ভ কৰিলে আৰু ৰাজত্বকালতো কি ধৰণে আৰম্ভ কৰিছে কি হৈছে সেইখিনি আলোচনা আমি ৰাজনৈতিক আলোচনাটো আমি বহু আগতে কৰিছো কিন্তু আজি আমি যেটো আলোচনা কৰিম হেতু হল মোগল যুগৰ স্থাপত্যৰ বিষয় औरंगजेबर बाहिरे এতিয়া মোগল সম্ৰাট আমি খুব প্ৰধানকে জানো বাবৰ হুমায়ুন জাহাঙ্গীৰ আকবৰ জাহাঙ্গীৰ শাহজাহান আৰু औरंगजेब তাৰ পিছত সৰুহুৰা মোগলসকলে ৰাজত্ব কৰি গৈছে হেকলৈকে 1857 চনত বাহাদুৰ শাহ জাফৰক লাষ্ট মোগল সম্ৰাট বুলি অভিহিত কৰা হয় কিন্তু স্থাপত্য আৰু কলা যিখিনি আমি মানে দেখা পাওঁ এইখিনি এই আৰম্ভণিৰ সম্ৰাটসকলৰ সময়ত औरंगजेবৰ বাহিৰে দিল্লীৰ অন্যান্য সম্ৰাটসকলে স্থাপত্য শিল্পৰ প্ৰতি আগ্ৰহ দেখুৱাইছিলে ভাৰতত মোগল সাম্ৰাজ্যৰ পাতনি মেলি বাবৰে হেনু ভাৰতীয় স্থাপত্য শিল্পৰ মানদণ্ড দেখিব নিৰাশ হৈছিলে তেওঁ ভাৰতবৰ্ষত আহি তাতে এইখিনি বস্তু দেখা পাই তেওঁ মনে বৰ নিৰাশ হৈছিলে আৰু ততালিকে কনষ্টান্টিনোপলৰ পৰা বাঢ়ৈ আনি বহলভাৱে গৃহ নিৰ্মাণৰ আঁচনি এখনৰ কথা মনতে পাঙিছিল যদিও ৰাজনীতিৰ চাক নৈয়াত পৰি হাবাথুৰি খোৱাত তেওঁৰ সেই মনৰ আশা মনতে মাৰ গ'ল তেওঁ যদিও স্থাপত্যৰ ক্ষেত্ৰত কিছুমান এক প্ৰভাৱ পেলাব খুজিছিলে বেলেগৰ পৰা কনষ্টান্টিনোপলৰ পৰা মানুহ আনি কিন্তু দেখা গ'ল যে তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰাৰ পিছতে তেওঁ ইনে ধৰণে নিজকে মানে ৰাজনৈতিকভাৱে তেওঁ ইমান বেছি জড়িত হৈ গ'ল যে তেওঁ আৰু সেইবোৰ আশা তেওঁৰ মনতে মাৰ গৈছিল তথাপিও তাকৰীয়া সময়ৰ ভিতৰত বাবৰে স্থাপত্য শিল্পৰ প্ৰতি অলপীয়া হলেও কিছু অৱদান দি গৈছে কালৰ গৰহত এই সকলোবোৰ নিদৰ্শন প্ৰায় বিলুপ্তি ঘটিলেও যদিও পানীপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদৰ ভগ্নাৱশেষ বাবৰৰ দিনৰ স্থাপত্যৰ শিল্পৰ চিনাকি দিয়ে নানা যুদ্ধ বিগ্ৰহৰ মাজতো সময় উলিয়াই হুমায়ুনেও পাৰস্য দেশৰ শিল্পৰ অৰ্হিত কিছুমান অট্টালিকা সাজি তেওঁ স্থাপত্যৰ প্ৰতি থকা ধাউতিৰ চিনাকি দিছিলে হাৰিয়ানাৰ হিছাৰ জিলাৰ ফাতেহাবাদত থকা মছজিদ আৰু দিল্লীৰ হুমায়ুন প্ৰাসাদৰ ভগ্নাৱশেষ তেওঁৰ দিনৰ শিল্পৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি আহিছে সো বাবৰ আৰু হুমায়ুনৰ সময়ত কি হৈছিলে তাৰে আমি এটা আলোচনা কৰিম 5 বছৰীয়া চমু ৰাজত্বকালত শেৰশাহ হল মোগলৰ মোগল সম্ৰাটসকলে ৰাজত্ব কৰি থাকোতে উত্তৰ চুবুৰীয়া আফগানত সুৰ বংশ সেই সুৰসকলৰ মাজত শেৰশাহ হল এজন মানে খুব প্ৰধান ৰজা 5 বছৰীয়া ৰাজ্য মাত্ৰ কৰিছিলে তেওঁ আৰু সেই ৰাজত্বকালত শেৰশাহে সাসাৰামৰ সমাধি দিল্লীৰ পুৰণি দুৰ্গ আৰু দুৰ্গৰ অন্তৰ্গত কিলাহি কুনহান মছজিদ নিৰ্মাণ কৰিছিল হিন্দু বৌদ্ধ আৰু মুছলমান স্থাপত্য শিল্পৰ সংমিশ্ৰণেৰে এটা ধুনীয়া পুখুৰীৰ মাজত সজা সমাধিটোৱে শেৰশাহৰ সুৰুচিৰ পৰিচয় দিছিলে তাৰ পিছত আমি আহো আকবৰৰ ৰাজত্বকালত মহামতি আকবৰৰ ৰাজত্বকালৰ পৰা মোগল স্থাপত্যত ঠন ধৰি উঠিছিল হুমায়ুনৰ পত্নী হাজী বেগমৰ আকবৰৰ মাহিমাক আচনি মতে আকবৰৰ দিনত এখন ফুলনিৰ মাজত পাৰস্য দেশৰ আৰ্হিৰে 1565 খ্ৰীষ্টাব্দত বিখ্যাত হুমায়ুনৰ সমাধিটো সাজি উলিওৱা হয় প্ৰখ্যাত আবু সেলিম চিস্তিৰ সন্মানাৰ্থে আকবৰে 1569 খ্ৰীষ্টাব্দত ফতেপুৰ সিক্ৰীত এখন নতুন নগৰী সজাবলৈ লয় আৰু পাছলৈ এই নগৰীৰ স্থাপত্যৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰে
ফতেহপুৰ সিক্ৰীৰ জুমা মছজিদ, বুলন্দ দৰৱাজা, বীৰবলৰ ঘৰ, সোণহালা মাকান, অম্বৰ দুৱৰীৰ ঘৰ, তুৰ্কী সুলতানৰ প্ৰাসাদ আৰু দিৱানী খাছক স্থাপত্য শিল্পৰ জগতলৈ বাচক বনিয়া অৰিহণা বুলি অভিহিত কৰা হয়। 1571 খ্ৰীষ্টাব্দত সজা জুমা মছজিদটো আছিল ফতেহপুৰৰ গৌৰৱ। 100 ফুট ওখ বুলন্দ দৰৱাজা নামৰ দুৱাৰখন আকবৰে 1602 খ্ৰীষ্টাব্দত তেওঁৰ দক্ষিণ ভাৰতৰ বিজয়ৰ স্মৃতিত সজাইছিল আৰু ই পৃথিৱীৰ ভিতৰত ওখ দুৱাৰসমূহৰ এখন বুলি আজিও সকলো শিল্পানুৰাগী দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। বুলন্দ দৰৱাজাখন এখন চাবলগীয়া বস্তু। সম্ৰাটৰ নিজ তত্ত্বাৱধানত আগ্ৰা আৰু লাহোৰৰ দুৰ্গ দুটা সজোৱা হৈছিল। 75 এক ওখ প্ৰাচীৰেৰে অথবা আগ্ৰাৰ দুৰ্গটোৰ ভিতৰত ৰঙা শিলৰে আকবৰৰ প্ৰায় 5000টা কোঠা সজাইছিল যদিও শ্বাহজাহানৰ দিনত তাৰে ভালেখিনি ভাঙি পেলোৱা হৈছে। উল্লেখযোগ্য যে এই আগ্ৰা দুৰ্গৰ সৈতে গোৱালিয়ৰৰ দুৰ্গৰ এই সাদৃশ্য দেখা যায়। আকবৰৰ দিনত অটকৰ দুৰ্গ, মেৰটাৰ মছজিদ আদিও সজা হৈছিল। সম্ৰাটৰ নিৰ্দেশত চিকান্দাৰত তেওঁ সমাধি সজাৰ কামো আৰম্ভ কৰা হৈছিল যদিও জাহাংগীৰৰ দিনতে হৈ উঠিছিলগৈ। আকবৰৰ দিনত ৰঙা শিলগুৰিৰে অট্টালিকা সজা হৈছিল আৰু ইয়াত পাৰ্চী, হিন্দু, মুছলমান শিল্পৰ এটা সংমিশ্ৰণ ফুটি উঠিছিল। ধুনীয়া ফুলনিৰে মাজত বা নৈৰ দাঁতিত দুৰ্গ অট্টালিকা কোনো সমাধি নিৰ্মাণ কৰিবলৈ আকবৰে ভাল পাইছিল। তেওঁৰ দিনত কোনো স্থাপত্যত মাৰ্বলৰো ব্যৱহাৰ কৰা হৈছিল। পিতৃৰ দৰে জাহাংগীৰৰ স্থাপত্যৰ প্ৰতি বিশেষ আকৰ্ষণ নাথাকিলেও তেওঁৰ দিনত নুৰজাহানে দেউতাক ইতমদৌলৰ সমাধি সজাইছিল। এটা সমাধি মন্দিৰত ৰাজপুত আৰ্হিত কাৰুকাৰ্য কৰা হয় আৰু বহুতো বহুমূলীয়া ৰত্ন কাৰুকাৰ্যৰ মাজে মাজে খোদিত কৰাত এই শিল্প চালে চকু ৰোৱা হৈ উঠে। সেই কালত সজোৱা জাহাংগীৰ, নুৰজাহান আৰু আছফ খাঁৰ সমাধি শিখ বিদ্ৰোহৰ সময়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা জাহাংগীৰৰ দিনৰ বেছিভাগ স্থাপত্য কালত গ্ৰাসত মাৰা যায়। মোগল যুগৰ শ্ৰেষ্ঠ স্থাপত্যৰ নিদৰ্শন পোৱা যায় মহান স্থাপত্যপ্ৰেমী সম্ৰাট শ্বাহজাহানৰ দিনত। আৰু আমি শ্বাহজাহানৰ বিষয়ে বিশদভাৱে শেষত আলোচনা কৰিম। তথাপি ইয়াতে চমুকে কৈ দিওঁ, শ্বাহজাহানৰ সোণালী যুগত মোগলৰ ঐশ্বৰ্য বিভূতি উভৈনদী হৈ পৰা দেখা গৈছিল। সম্ৰাটে স্থাপত্যৰ কাৰণে ইমান বেছি খৰচ কৰিছিল যে পাছলৈ ৰাজভঁৰাল উদং হৈ পৰিছিল। এওঁৰ দিনত আগ্ৰাৰ পৃথিৱী বিখ্যাত তাজমহল, দিল্লীৰ দিৱানী খাছ, জুমা মছজিদ, মতি মছজিদ আদি সজা হৈছিল। এইজনো সম্ৰাটৰ দিনত স্থাপত্য শিল্পত প্ৰচুৰ পৰিমাণে মাৰ্বলৰ ব্যৱহাৰ কৰা দেখা যায়। মাৰ্বলত সূক্ষ্ম কাৰুকাৰ্যৰে চালে চকুৰোৱা জালিৰ পৰ্দা এওঁৰ দিনত অনা এটা বিশেষত্ব আছিল। শ্বাহজাহানৰ পাছত মোগল স্থাপত্যৰ অৱনতি ঘটে। শ্বাহজাহানক আমি বিশদভাৱে শেষত আলোচনা কৰিম, কিন্তু এটা কথা কৈ দিওঁ, শ্বাহজাহানক সেই সময়কালত ইঞ্জিনিয়াৰ কিং বুলি অভিহিত কৰা হৈছিল। তেওঁৰ সময়ৰ স্থাপত্যবোৰ ইমানেই বেছি গুৰুত্বপূৰ্ণ, ইমানেই বেছি কাৰুকাৰ্য খচিত যে তাৰ আলোচনাটো বিশদভাৱে আলোচনা নকৰিলে সেইটো ক'ৰবাত আমাৰ এই আলোচনাটোৰ এটা কিবা কমি থাকি যাব। ঔৰংজেবে নিজৰ ব্যৱহাৰৰ কাৰণে দিল্লীৰ দুৰ্গৰ ভিতৰত এটা মছজিদ সজাইছিলে। লাহোৰত তেওঁ সজোৱা বাদশ্বাহী মছজিদত দিল্লীৰ জুমা মছজিদক অনুসৰণ কৰিবলৈ এটা নিষ্ফল চেষ্টা চলোৱা দেখা গৈছিলে। ঔৰংজেবৰ সময়ত ঔৰংজেবৰ কালত তেওঁ বিশেষভাৱে ৰাজনৈতিকভাৱে তেওঁ নিজে বেছি জড়িত আছিলে। তাৰ ফলত তেওঁৰ দিনত স্থাপত্যৰ ইমান বেছি উল্লেখ নাই, কিন্তু শ্বাহজাহানৰ ক্ষেত্ৰত আমি বিশেষভাৱে আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি মোগলৰ চিত্ৰকলা যিটো ইম্পৰ্টেণ্ট দিল্লী চুলতানেটৰ আমি যেতিয়া পেইণ্টিংছৰ চিত্ৰকলাৰ কথা কৈছোঁ, দিল্লী চুলতানী যুগতো মুৰালৰ বাবে সাহিত্যিক প্ৰমাণ আছে। আৰু আমি এইখিনি বস্তু সাহিত্যিকসকলেও কিছুমান লিখনি থৈ গৈছে। আৰু কোৰাণৰ কেলিগ্ৰাফি, এইখিনি বস্তু চুলতানী যুগত, কেলিগ্ৰাফি মানে আখৰসমূহ, সেই বস্তুখিনি চুলতানী যুগৰ সময়ত আলোচনা কৰা যায়। মোগল পেইণ্টিংছৰ ভিতৰত পঞ্চদশ শতিকাত চিত্ৰকলা, প্ৰাৰম্ভিক মোগলৰ অধীনত চিত্ৰকলা, আকবৰৰ তলত চিত্ৰকলা, জাহাংগীৰৰ শ্বাহজাহান অন্তিম পৰ্যায়ৰ অধীনত চিত্ৰাংকন, মোগল পেইণ্টিঙৰ ওপৰত ইউৰোপীয় প্ৰভাৱো পৰা বুলি শুনা গৈছিলে।
মোগল পেইণ্টিঙৰ যেতিয়া বা মোগল চিত্ৰকলাৰ কথা যেতিয়া আমি আলোচনা কৰিম, প্ৰখ্যাত শিল্প সমালোচক পাৰ্চি ব্ৰাউনৰ মতে মোগল চিত্ৰকলাৰ ইতিহাস মোগল সাম্ৰাজ্যৰ উত্থান আৰু পতনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু আকবৰৰ দিনত ই উন্নতিৰ চৰম শিখৰত উঠি অৰংজেবৰ পাছৰ জীৱনছোৱাত ক্ৰমান্বয়ে পতনৰ ফালে ঢাল খাইছিল। মোগল চিত্ৰশিল্পত পাৰস্যদেশীয় চিত্ৰকলাৰ ছাঁ পৰা দেখা গৈছিলে, যিটো আমি কৈছোঁ যে ইউৰোপীয় পৰিছিলে আৰু পাৰস্য দেশৰো প্ৰভাৱ পৰিছিলে। আৰু পাৰস্য দেশৰ চিত্ৰকলা ছাঁ পৰিছিল। তেওঁ শতিকাৰ পৰা 16 শতিকালৈ পাৰস্যত চীন, বৌদ্ধ, ভাৰতীয়, গ্ৰীক, মংগল, মোগল আৰু পাৰস্য দেশীয় চিত্ৰকলাৰ সংমিশ্ৰণেৰে এবিধ চিত্ৰশিল্প গঢ়ি উঠিছিল। হুমায়ুনে পাৰস্যত তেওঁৰ নিৰ্বাসিত কালছোৱা কটোৱাৰ সময়ত এই চিত্ৰশিল্পৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ এই শিল্পৰ প্ৰভাৱ ভাৰতলৈকো আমদানি কৰি অনা হয়। মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা বাবৰো এজন চিত্ৰপ্ৰেমী আছিল। হুমায়ুনে পাৰস্যৰ পৰা মীৰ ছৈয়দ আলী আৰু খাৱাজু আব্দুছ ছামাদ নামেৰে দুজন শিল্পীক কাবুললৈ লৈ আহিছিল। আকবৰে চিত্ৰশিল্পৰ প্ৰতি ইমান যত্ন লৈছিল যে এই শিল্পৰ প্ৰতি চকু দিবলৈ তেওঁ এটা বেলেগ বিভাগ খুলি দিছিলে। আকবৰে এটা বেলেগ বিভাগ চিত্ৰকলাৰ বাবে খুলি দিছিলে। চিত্ৰশিল্পৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁ বহু ঠাইৰ পৰা সংগ্ৰহ কৰিবলৈ এই বিভাগক নিৰ্দেশ দিছিল আৰু এইবোৰ যাতে নিৰ্ধাৰিত সুলভ মূল্যত শিল্পীসকলে ক্ৰয় কৰিব পাৰে তাৰ ওপৰতো চকু দিছিল। সম্ৰাটৰ পৰা এইদৰে পৃষ্ঠপোষকতাক লাভ কৰা শিল্পীসকলে অতুলনীয় চিত্ৰশিল্পৰ নিদৰ্শন ৰাখি থৈ যাবলৈ সক্ষম হৈছিল। দেশ বিদেশৰ বহু চিত্ৰশিল্পী আহি সম্ৰাটৰ ৰাজসভাত শুৱনি কৰিছিলে। এইদৰে ভাৰতীয় জাতীয় চিত্ৰকলাৰ ভেটি আকবৰৰ দিনতে প্ৰতিষ্ঠিত হৈছিল বুলি আমি ক'ব পাৰোঁ। আবুল ফজলে আইনী আকবৰী নামৰ পুথিত চিত্ৰশিল্পৰ প্ৰতি সম্ৰাটৰ অপৰিসীম প্ৰেমৰ কথা উল্লেখ কৰি গৈছে। আবুল ফজল আইনী আকবৰীখন আকবৰৰ সময়তে লিখিছিল আৰু তাতে তেওঁ আকবৰৰ যিখিনি তেওঁৰ আবেগ চিত্ৰকলাৰ প্ৰতি তাৰে উল্লেখ কৰি থৈ গৈছে। সপ্তাহত এদিনকৈ সকলো ধৰণৰ চিত্ৰসমূহ আনি হেনো সম্ৰাটৰ আগত দাঙি ধৰা হৈছিল আৰু তাৰ গুণাগুণ তন্নকৈ বিচাৰ কৰি সম্ৰাট সন্তুষ্ট হলে শিল্পীসকলক নানা বঁটা দিছিল। আকবৰৰ ৰাজসভাত পৃষ্ঠপোষকতা লাভ কৰা চিত্ৰশিল্পীসকলৰ ভিতৰত আব্দুছ ছামাদ, মীৰ ছৈয়দ আলী, ফৰেম বেগ, দশবন্দ, ৱাছৰণ, চনবেল দাস, তাৰাচান্দ, জগন্নাথ আদিৰ নাম উল্লেখযোগ্য। এইটো নহয় যে তেওঁ অকল ইছলামিক পেইণ্টিং বা মুছলিম মানুহকে তেওঁ অৰিহণা যোগাইছিলে, কিন্তু হিন্দু মানুহকো তেওঁ এই চিত্ৰকলাৰ কাৰণে তেওঁ তন্নকৈ এই গোটেই চিত্ৰকলাবোৰ তেওঁৰ তাতে যেতিয়া অনা হৈছিলে গোটেইখিনি মানুহ হিন্দুসকলকো তেওঁ যথেষ্ট ধৰণে বঁটা দিছিলে। আকৌ সম্ৰাটৰ নিৰ্দেশক্ৰমে চিংগিছনামা, ৰামায়ণ, কালীৰ দমন, জাফৰনামা আদিৰ পৰা বহু চিত্ৰ আঁকি শিল্পীসকলে নিজ নিজ প্ৰতিভাৰ চিনাকি দিছিলে। জাহাংগীৰ এজন অভিজ্ঞ চিত্ৰ সমালোচক আছিলে। আকবৰৰ পিছত আহিল তেওঁৰ পিতৃ জাহাংগীৰ আৰু জাহাংগীৰ এজন চিত্ৰ সমালোচক আছিল বুলি ভাবা গৈছে। বিদেশী পৰ্যটক ছাৰ থমাছ ৰোৱে তেওঁৰ শিল্পনিষ্ঠাৰ ভৌকি প্ৰশংসা কৰি গৈছে। ছাৰ থমাছ ৰো আৰু জিম হকিন্স এই জাহাংগীৰৰ সময়তে ইউৰোপীয়সকল যিসকল ভাৰতত আহিছিলে আৰু চুৰাটত তেওঁলোকে বসবাস কৰা আৰম্ভ কৰিলে আৰু তেওঁলোকে ভাৰতবৰ্ষত আহিছিলে, ভাৰতবৰ্ষৰ লগত বিভিন্ন ৰকমৰ ট্ৰেডৰ কাৰণে বেপাৰ বাণিজ্যৰ হয় আৰু তেওঁলোকে আহি জাহাংগীৰৰ এই চিত্ৰ অংকনৰ প্ৰতি যিটো প্ৰেম তাৰে ভুয়সী প্ৰশংসাও কৰি থৈ গৈছে। ফাৰুক বেগ, মহম্মদ নাছিম, মহম্মদ মুৰাদ, আকা ৰেজা, কেশৱ ভাতৃদ্বয়, মনোহৰ মাধৱ, তুলসী আদি এই কালৰ উল্লেখযোগ্য চিত্ৰকৰ আছিলে। জাহাংগীৰৰ সময়ত এইসকল চিত্ৰকৰ আছিল। জাহাংগীৰৰ দিনত চিত্ৰশিল্পত প্ৰাকৃতিক দৃশ্যবোৰ অতি আকৰ্ষণীয় আছিল। বাস্তৱৰ সৈতে সাদৃশ্য ৰাখি অঁকাৰ বাবে এই চিত্ৰবোৰত বাস্তৱধৰ্মী হৈ উঠা পৰিলক্ষিত হয়। মানুহৰ ছবি আঁকোতেও কল্পনাৰ আশ্ৰয় নলৈ প্ৰকৃত মানুহৰ ছবি মনত লৈহে অঁকা বাবে এই চিত্ৰবোৰৰ বেছি সুন্দৰ হৈ উঠিছিল।
বিশেষকৈ বিভিন্ন ভংগী আৰু ভাৱ ফুটাই তুলিবলৈ যত্ন লোৱাৰ ফলত চিত্ৰশিল্পৰ মৰ্যাদা বাঢ়িছিল। জাহাংগীৰৰ দিনত সূক্ষ্ম সৰু আকাৰৰ মিনিচাৰ চিত্ৰশিল্পইও চিত্ৰকলাৰ আসনত এখন নিগাজী স্থান অধিকাৰ কৰিব পাৰিছিল। জাহাংগীৰৰ নিৰ্দেশত যধে মধে ৰং ব্যৱহাৰ নকৰি কেৱল সোণালী, নীলা, সেউজীয়া, ৰঙা আৰু ৰূপালী ৰংহে ব্যৱহাৰ কৰাৰ ফলত এই কেইটা ৰঙৰ সংমিশ্ৰণত এটা অভূতপূৰ্ব সৌন্দৰ্য ফুটি উঠিছিল। চিত্ৰশিল্প সম্বন্ধে জাহাংগীৰৰ ইমান নিখুঁত জ্ঞান আছিল যে তেওঁ নিজৰ বিষয়ে এইদৰে লিখি গৈছিল, যদি মোৰ আগত বহুবিলাক চিত্ৰ আনি দাঙি ধৰা হয় তেন্তে মই কোনোখন কোন অঁকা ছবি তাক নিৰ্ভুলভাৱে কৈ দিব পাৰোঁ। যদি এখন ছবিত প্ৰত্যেকজনে মানুহৰ মুখাবিলাক বেলেগ বেলেগ শিল্পীৰে আঁকে তেন্তে মই তৎক্ষণাত সেই পাৰ্থক্য দেখাব পাৰোঁ আৰু কোনখন মুখ কোনজন শিল্পীয়ে অঁকা তাকো মই প্ৰায় ক'ব পাৰোঁ। আকৌ যদি মুখ এখনত এজন শিল্পীয়ে চেলাউৰি বা চকুজুৰি আন এজনক আঁকি আনে তেন্তে আকৌ ধৰিবলৈ মোৰ বিন্দুমাত্ৰ সময় নালাগে। আনকি অকণো ভুল নোহোৱাকৈ মুখখন কোন শিল্পীয়ে অঁকা বা চকুজুৰিয়ে বা কোন শিল্পীৰ হাতৰ কাম তাকো মই নিৰ্ভুলভাৱে ক'ব পাৰিম। এইষাৰ কথা জাহাংগীৰে নিজে কৈ গৈছে যে তেওঁৰ ইমানেই ৰাপ আছিলে চিত্ৰাংকনৰ প্ৰতি যে তেওঁৰ আগত হেনো বিভিন্ন বস্তু আনিলেও বিভিন্ন চিত্ৰাংকনৰ উদাহৰণ আনিলে তেওঁ কোনজন শিল্পীয়ে কোনটো আঁকিছিলে সেইবোৰ কথা তেওঁ খুব সুন্দৰভাৱে তেওঁ তাতে মানে কৈ দিব পাৰে। শ্বাহজাহান চিত্ৰপ্ৰেমী নহ'লেও তেওঁৰ পুত্ৰ দাৰা চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। দাৰা নিজেও এজন চিত্ৰকৰ আছিল। আন এজন উচ্চ কৰ্মচাৰী আছফ খায়ো চিত্ৰশিল্পক সমাদৰ কৰিছিলে। মোগলৰ কালত এই আছফ খায়ো চিত্ৰশিল্পক সমাদৰ কৰিছিল। শ্বাহজাহানৰ দিনত মীৰ হাছান, অনুপ চিত্ৰ আৰু চিত্ৰমণি আদি চিত্ৰকৰসকল ৰাজসভাৰ শোভাবৰ্ধন কৰিছিল। ঔৰংজেবৰ দিনত চিত্ৰশিল্পৰ অৱনতি ঘটে। ঔৰংজেবৰ দিনত স্থাপত্যৰো অৱনতি ঘটা দেখা গৈছে আৰু চিত্ৰশিল্পৰো অৱনতি ঘটা দেখা গৈছে। তাৰ কাৰণ বিভিন্ন, কিয় ঔৰংজেবে নিজকে বেছি যুদ্ধ বিগ্ৰহত তেওঁ ডেকানত যুদ্ধ কৰিবলৈ, তাৰপিছত তেওঁ মানে যুদ্ধতে নিজকে ইমান বেছি তেওঁ নিজকে কৰি মানে কি ক'ম নিজকে বেছি এংগেজ কৰি ৰাখিছিল, যাৰ ফলত তেওঁৰ ৰাজত্ব কালত এইবোৰ সাংস্কৃতিক বস্তুৰ অলপ অৱনতি বা পতন হোৱা দেখা যায়। পাছৰ জীৱনত অতিশয় ধৰ্মন্ধ হৈ উঠা এইজনো সম্ৰাট হেনো বিজাপুৰৰ চুৰ মহলত থকা চিত্ৰশিল্পবোৰৰ বিকৃত কৰি পেলায় আৰু চিকান্দৰৰ আকবৰৰ সমাধিত থকা অতুলনীয় চিত্ৰসমূহৰ ওপৰত চূণ সানি দিয়ে। তেওঁ ৰাজসভাৰ পৰা চিত্ৰসকলক বৰ্খাস্ত কৰাত তেওঁলোকে অন্ন সংস্থানৰ কাৰণে লক্ষ্ণৌ, পাটনা, মুৰ্ছিদাবাদ, মহীশূৰ, হায়দৰাবাদ আদি ঠাইলৈ গুচি যায়। ঔৰংজেবৰ মাজত তেওঁ চিত্ৰকৰসকলক তেওঁ অৰিহণাটো যোগোৱাই নাছিলে। বৰ্তমান তেওঁলোকে খুব এটা অতিকৈ বেয়া অৱস্থাত পৰিণত হ'ল আৰু তাৰ ফলত তেওঁলোকে বিভিন্ন স্থানত গুচি যোৱা হ'ল। অযোধ্যাৰ নবাবে কিছুসংখ্যক চিত্ৰকৰক আশ্ৰয় দিয়ে। অৱশ্যে সম্ৰাটে নিৰুৎসাহ কৰিলেও বহু উচ্চ ৰাজকৰ্মচাৰী আৰু পৰিষদে চিত্ৰশিল্পৰ পৃষ্ঠপোষকতা কৰি থকাৰ ফলত চিত্ৰশিল্পীসকলে কোনোমতে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। মোগলৰ দিনত চিত্ৰশিল্পৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰি পাৰ্চি ব্ৰাউনে উল্লেখ কৰিছে যে মোগল চিত্ৰসমূহ আছিল জাকজমকতাপূৰ্ণ। ৰাজপ্ৰাসাদ, দৰবাৰ আৰু অভিজাতসকলৰ বিষয়বস্তুৰ ওপৰত প্ৰতিষ্ঠিত আৰু সাধাৰণ শ্ৰেণীৰ মানুহ আৰু তেওঁলোকৰ জীৱনক লৈ এই চিত্ৰকৰসকলে কোনো চিত্ৰ অঁকা দেখা নগৈছিল। ৰাজসভা, সম্ৰাট বা ৰাজমহাৰাজাৰ যুদ্ধযাত্ৰা, শোভাযাত্ৰা, আমোদ প্ৰমোদ আদি বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়ে সাধাৰণতে এই চিত্ৰসমূহ আঁকা হোৱা দেখা গৈছে। দাক্ষিণাত্য চিত্ৰশিল্পসমূহতো মোগল শিল্প প্ৰতিভাৱ ছাঁ পৰা দেখি বহুতো পেছোৱাৰসকলে মোগলসকলৰ পৰাহে এইবিলাক চিত্ৰ আনিছিল বুলি সন্দেহ কৰা যায়। যদিও এই সম্বন্ধে বহুতো বাদানুবাদৰ সৃষ্টি আছে, তাতে বহুত ডিবেট আছে, কিন্তু কিছুমান কথা ইতিহাসবিদে কৈছে, কিছুমান বেলেগ ইতিহাসবিদে তাৰ এটা ওলোটাকে তেওঁলোকৰ অভিমত প্ৰদান কৰিছে। দাক্ষিণাত্যৰ উত্তপ্ত ৰাজনৈতিক বাতাবৰণৰ ফলতহে বোধ কৰোঁ এই শিল্প চৰম বিকাশত বাধাপ্ৰাপ্ত হয় আৰু ই মোগল
স্থান লভিবলৈ অক্ষম হৈ যায় মোগলৰ সমসাময়িক ৰাজপুতানাত হিন্দু নৃপতিসকলৰ পৃষ্ঠপোষকতাত ৰাজপুত চিত্ৰশিল্পৰো অভূতপূৰ্ব বিকাশ ঘটে উল্লেখযোগ্য যে ৰাজপুত চিত্ৰশিল্পত সাধাৰণ মানুহ তেওঁলোকৰ জীৱন ধাৰণৰ আদি বিষয় বস্তুৰ ওপৰত জোৰ দিয়া হৈছিল আৰু বিশেষকৈ প্ৰাচীৰ চিত্ৰত এই শিল্পসকলে নিপুণ হৈ উঠিছিল মোগলৰ দিনত জম্মু চাম্বা বাস্তি বোলপুৰ আদি ঠাইৰ চিত্ৰশিল্পীসকলৰ ভাৰতীয় ধৰ্মীয় উপাখ্যান আৰু পুৰণি সাধুকথাৰ ওপৰত ভিত্তি কৰি থকা চিত্ৰসমূহেও চিত্ৰশিল্পৰ ইতিহাসত উল্লেখযোগ্য বৰঙণি যোগাইছিলে এতিয়া এটা কথা ঠিক যে এই সময়কালৰ আমি অকল যে সুলতানী যুগৰ বা মোগলৰ কথাই পতা নাছিলো আমি স্থাপত্য আৰু চিত্ৰাংকনৰ কথা মধ্যযুগৰ পাতিছো যাৰ ফলত আমি আজি ৰাজপুতসকলৰ সময়ত দাক্ষিণাত্যৰ ৰাজ্যসমূহত কি ধৰণৰ এইবোৰ হৈছিল তাৰো আমি এটা বিশেষভাৱে আলোচনা কৰিছো কিন্তু এটা কথা যেটো আমি বিখদভাৱে আলোচনা নকৰিলে যেটো ৰৈ যাব হেতু হল আমাৰ সম্ৰাট জাহাঙ্গীৰৰ শাহজাহানৰ সময়ত কি ধৰণৰ আৰ্কিটেকচাৰ কিয় আমি খুব চমুকৈ আমি যেতিয়া মোগল সম্ৰাটৰ সকলৰ কথা পাতিছো বা মোগল যুগত স্থাপত্য আৰু চিত্ৰাংকনৰ কথা পাতিছো আমি শাহজাহানক যিখিনি গুৰুত্ব দিব লাগে সেইখিনি দিয়া নাই মই প্ৰথমতে তাতে আলোচনা কৰিতে কৈছো যে শাহজাহানক এজন ইঞ্জিনিয়াৰ কিং বুলি অভিহিত কৰা হৈছিল আৰু তেওঁ ইমানে বেছি স্থাপত্য প্ৰেমী আৰু চিত্ৰাংকন প্ৰেমী আছিল শিল্পকলাৰ ইতিহাসত শাহজাহান এজন অতি বাচকবনীয়া আসন লাভ কৰি আহিছে তেওঁ বহুতো স্থাপত্য শিল্পৰ ৰাজপুত্ৰ বুলি অভিহিত কৰে শাহজাহানে জাকজমকতাক বৰ ভাল পাইছিল আৰু তেওঁৰ বহু সময় আৰু শক্তি শিল্পৰ উন্নতি বিধানৰ হকে ব্যয় কৰিছিল শাহজাহানৰ দিনা জাকজমকতাই সকলোৰে চকুত ছাট মাৰি ধৰিছিল অন্যতম ঐশ্বৰ্যশালী শাহজাহান সাম্ৰাজ্যৰ অধিপতি হিচাপে বিলাসী সম্ৰাটে কোটি কোটি টকা খৰচ কৰি বহু অট্টালিকা আদি সাজি বিশ্ববাসীক চমকৃত কৰিছে তেওঁ ৰাজপাটত বহাৰ আগৰ 100 বছৰীয়া মোগল ৰাজ্যৰ সমৃদ্ধিয়ে তেওঁ ব্যয়বহুল আঁচনি কেতবোৰ লোৱাত সহায় কৰিছিল উল্লেখযোগ্য যে তেওঁৰ ৰাজত্বৰ আগৰ মোগল স্থাপত্যতকে তেওঁৰ দিনৰ নিৰ্মিত হোৱা স্থাপত্যৰ পাৰ্থক্য দেখা গৈছিল তেওঁৰ আগেয়ে নিৰ্মিত হুমায়ুনৰ কবৰ ফতেহপুৰৰ সিক্ৰিত অট্টালিকাসমূহ সিকান্দৰত থকা আকবৰৰ সমাধি আগ্ৰাৰ ইতমদৌলাৰ কবৰ আদি ভাৰতীয় আৰু পাৰস্য দেশৰ শিল্পকলাৰ এটা সমন্বয় পৰিলক্ষিত হৈছিল এইবোৰ অট্টালিকা আছিল আয়তনতে বৰ ডাঙৰ আৰু শক্তিশালী কিন্তু এজন সমালোচনাকে কবৰ দৰে শাহজাহানৰ স্থাপত্যসমূহ আছিল ৰোমান্টিক আয়তনতকে এই স্থাপত্যসমূহৰ সৌন্দৰ্যৰ ওপৰতে জোৰ দিয়া হৈছিল বেছি আৰু এইবোৰত বহুতো বহুমূলীয়া মণিমুকুটাৰ ধুনীয়া কাৰুকাৰ্য ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছিল আকবৰৰ আৰু জাহাংগীৰৰ এবিধ ৰঙা শিলৰে তেওঁলোকৰ স্থাপত্যসমূহ নিৰ্মাণ কৰিছিল আৰু শাহজাহানে তাৰ ঠাইত মাৰ্বল পাথৰ ব্যৱহাৰ কৰিবলৈ লয় শাহজাহানৰ শিল্প প্ৰতি শ্ৰেষ্ঠ নিদৰ্শন আছিল আগ্ৰাৰ যমুনা নৈৰ তীৰত সজা তাজমহল এখন পৃথিৱী বিখ্যাত বস্তু যেটো বহু ধৰণৰ মানুহক যেনেকৈ বহু টুৰিষ্টক আৰু বহু বাহিৰা মানুহক এটো মানে এট্ৰাক্ট কৰিছে প্ৰিয়তমা পত্নী মমতাজ মহলৰ স্মৃতি তেওঁ এই পৃথিৱী বিখ্যাত স্মৃতিসৌধটো নিৰ্মাণ কৰিছিল আব্দুল হামিদ লোহৰীৰ মতে এই অপূৰ্ব কাৰুকাৰ্য খচিত সৌধটো নিৰ্মাণ কৰোতে 50 লাখ টকা ব্যয় হৈছিল আৰু 12 বছৰৰ মূৰত ইয়াক নিৰ্মাণ কৰা হৈছিল কিন্তু আন এজন বিদেশী পৰ্যটক টেবাৰনিয়াৰৰ মতে 20,000 লোকে 22 বছৰৰ মূৰত তাজমহল সম্পূৰ্ণ কৰি উলিয়াইছিল আৰু ইয়াক হাজুতে মুঠ 3 কোটি টকা ব্যয় হৈছিল সেই সময়কালত ইমান টকা ব্যয় কৰি তাজমহল বনোৱাটো এটা চমকপ্ৰদা বস্তু মাৰ্বলৰ ওপৰত অভূতপূৰ্ব সালে চকুৰোৱা কাৰুকাৰ্যৰে নিৰ্মিত এই সৌধটোক পুৰণি পৃথিৱীৰ হাতুটা আশ্চৰ্যৰ অন্যতম বুলি অভিহিত কৰা হৈছিল আৰু আজিও দেশ বিদেশৰ বহু লোকে এই সমাধি চাই নয়ন তৃপ্ত কৰেহি সম্ৰাটৰ ইচ্ছানুসাৰে তেওঁক মৃত্যুৰ পাছত তাজমহলৰ ভিতৰত মমতাজ মহলৰ কবৰত দাঁতিত আগে তেওঁৰ কাৰণে হাজি থোৱা কবৰ এটি সমাধিস্থ কৰা
হৈছিল। আগ্ৰা দুৰ্গৰ ভিতৰত শাহজাহানে বহুতো অট্টালিকা নিৰ্মাণ কৰাইছিল। ইয়াৰ ভিতৰত থকা চাম্মাম বুৰুজ, মতি মছজিদ আৰু দিৱানী আমে সকলো শিল্পানুৰাগী দৰ্শকৰ সৃষ্টি আকৰ্ষণ কৰে। শাহজাহানৰ সময়ত কি ধৰণৰ স্থাপত্য নিৰ্মাণ কৰা হৈছে বা অট্টালিকা, এইটো এটা মানে আলোচনাৰ বিষয়। প্ৰায় ৩০ লাখ টকা ব্যয় কৰি সজা মতি মছজিদটোৰ মাজেৰে প্ৰস্ফুটিত হৈ উঠা এটা স্নিগ্ধ অথচ গম্ভীৰভাৱে দৰ্শকসকলক আজিও বিশেষভাৱে মোহিত কৰি আহিছে। ১৬৩৯ খ্ৰীষ্টাব্দত তেওঁ শাহজাহানাবাদ নামেৰে এখন নগৰী সাজিবলৈ লয় আৰু বৰ ধুমধামেৰে এই নগৰীৰ ভেটি স্থাপন কৰে। প্ৰায় ১০ লাখ টকা ব্যয় কৰি চালে চকুৰোৱা এটা জুম্মা মছজিদে ইয়াত সাজি ওলায়। শাহজাহানৰ অন্যান্য অৱদানৰ ভিতৰত ফকীৰ নিজামুদ্দিন আউলিয়াৰ মাৰ্বল পাথৰৰ সমাধিসৌধটো উল্লেখযোগ্য। সম্ৰাটে আজমেৰতো ভালেমান অট্টালিকা আদি নিৰ্মাণ কৰি তেওঁ স্থাপত্যৰ শিল্পপ্ৰীতিৰ চিনাকি দিছিল। শাহজাহান এইটো নহয় যে অকল আগ্ৰাত, তেওঁ আগ্ৰাত, দিল্লীত আৰু আনকি আজমেৰতো তেওঁৰ স্থাপত্যবোৰ নিৰ্মাণ কৰিছিলে আৰু যিটো তেওঁ স্থাপত্য শিল্পপ্ৰীতিৰ চিনাকি দিছিলে। পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসনৰ উল্লেখ নকৰিলে শাহজাহানৰ দিনৰ জাকজমকতাৰ ইতিহাস অসমাপ্ত হৈ ৰব। বহু বাচকবনী আৰু দুষ্প্ৰাপ্য হীৰা, মুকুতা, পান্না, মৰকত আদিৰে সুসজ্জিত এই সিংহাসন দেখাত এখন সৰু খাটৰ দৰে আছিল। খাটৰ খুৰাকেইটা আছিল নিভাঁজ সোণৰ আৰু তাৰ ওপৰত ১২টা মৰকতৰ খুঁটাই সিংহাসনৰ ওপৰত ছালখিনি ধৰি আছিল। প্ৰতিটোৰ খুঁটাতে বহু মণি মুকুতা লগোৱা, একোষাৰ মৰা চৰাইৰ মাজত হীৰা মণি মুক্তা খচিত একেজোপা গছে চালে চকুৰোৱা দৃশ্যৰ অৱতাৰণা কৰিছিল। প্ৰায় ১ কোটি টকা ব্যয় কৰি বেবদল খাঁ নামৰ এজন কাৰিকৰে তেওঁৰ নিপুণ হাতেৰে ৭ বছৰৰ মূৰত এই সিংহাসনক সাজি উলিয়াইছিলে। বেবদল খাঁ যিজনে ময়ূৰ সিংহাসন বনাইছিলে তেওঁৰ নাম হ'ল বেবদল খাঁ আৰু তেওঁৰ এই ময়ূৰ সিংহাসন বনাবলৈ ১ কোটি টকা ব্যয় কৰিছিলে আৰু ৭ বছৰ তেওঁৰ লাগিছিল। পাছত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰি এই সিংহাসন পাৰস্য দেশলৈ লৈ যায়। তাৰ পিছত নাদিৰ শ্বাহ যেতিয়া ভাৰত আক্ৰমণ কৰিছিলে, মোগলৰ ৰাজত্বকালৰ শেষ সময়ত ১৭৪৯ চনত, তেতিয়া নাদিৰ শ্বাহে হেনো এই সিংহাসনখন পাৰস্য দেশলৈ লৈ যায়। তদুপৰি শাহজাহানে দিল্লীৰ দুৰ্গৰ ভিতৰত দিৱানী আম আৰু দিৱানী খাছ সজাই সকলোকে মুগ্ধ কৰিছিলে। দিৱানী খাছৰ কাৰুকাৰ্য আৰু সৌন্দৰ্যত মুগ্ধ হৈ কবিয়ে লিখিছিলে, আগাৰ ফিৰদৌছ বৰ ৰুইয়া জামান আস্ত, হামিন আস্ত, হামিন আস্ত, হামিন আস্ত। যদি পৃথিৱীত সৰগ আছে তেন্তে সিয়ে। তাৰমানে দিৱানী খাছ আৰু দিৱানী আম যিটো শাহজাহানে সজাইছিলে, তাতে দিৱানী খাছৰ কাৰুকাৰ্যতা চাই এইষাৰ কথা কবিয়ে কৈছে, যদি পৃথিৱীত ক'ৰবাত সৰগ আছে তেন্তে সিয়ে। দিল্লীৰ বিখ্যাত জুমা মছজিদৰ প্ৰৱেশদ্বাৰসমূহ যেন এই মছজিদৰ মহত্বৰ কথাকে প্ৰকাশ কৰিছিল। দিল্লী নগৰীৰ মাজমজিয়াত সুউচ্চ ভেটিৰ ওপৰত নিৰ্মিত এই মছজিদৰ ভিতৰখন কিন্তু অতি সাধাৰণভাৱে সজোৱা হৈছিল, যাতে কোনো জাকজমকতাই তাত প্ৰাৰ্থনাৰ বাবে গোট খোৱা ৰাইজক অন্যমনস্ক কৰিব নোৱাৰে। পাৰ্চী ব্ৰাউনৰ ভাষাত ইটাৰে নিৰ্মিত ৰোম নগৰীত মাৰ্বেলৰ নিৰ্মিত এখন ৰোম নগৰী স্থাপন কৰা বুলি তাহানি কালত ৰোমান সম্ৰাট অগষ্টাছে গৌৰৱ কৰিছিল। শাহজাহানেও ইটাৰ নিৰ্মিত মোগল নগৰীসমূহত মাৰ্বেলৰে বহুত অট্টালিকা নিৰ্মিত কৰি সমমৰ্যাদাৰ বাবে দাবী কৰিব পাৰে। শাহজাহানক ৰোমৰ সম্ৰাট অগষ্টাছৰ লগত সেই ক্ষেত্ৰত তুলনা কৰা হৈছে। শাহজাহানে লাহোৰ, কাশ্মীৰ আদি ঠাইতো বহু বিতোপন মছজিদ, অট্টালিকা আদি নিৰ্মাণ কৰাইছিল। ঐতিহাসিকসকলে তেওঁ আনুমানিক ২০ কোটি টকা এনেধৰণৰ নিৰ্মাণ কাৰ্যত ব্যয় কৰা বুলি মত পোষণ কৰে। সমসাময়িক সাহিত্যইও সম্ৰাট শাহজাহানৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে। আব্দুল হালিম লাহোৰী, আমি যেতিয়া
আমি যেতিয়া স্থাপত্য চিত্ৰাংকন এইবোৰৰ কথা আলোচনা কৰিম তেতিয়া কিন্তু কিছু দূৰলৈকে আমি সাহিত্যৰ কথাও কিয় সেই সাহিত্য এটা মানুহৰ সংস্কৃতি ৰূপ ধাঙি ধৰে তেওঁৰ সময়কালত হামিদ লাহৰী আমিন কাজমি ইনায়ত খা আদি স্বনামধন্য লেখকসকলে তেওঁৰ ৰাজসভাৰ শোভাবৰ্ধন কৰিছিল ইনায়ত খা শাহজাহাননামা আৰু আব্দুল হামিদে লাহোৰীয়ে পাতশাহনামা নামৰ দুখন বিখ্যাত পুথি লিখিছিল যুৱৰাজ দাৰাৰ পৃষ্ঠপোষকতাত গীতা উপনিষদ আৰু যোগবিষ্টা আদি পুথি সংস্কৃতৰ পৰা ফৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল সেই ক্ষেত্ৰত আমাৰ মহামতী আকবৰেও তেওঁৰ সময়কালত ৰামায়ণ আৰু মহাভাৰতকো সময়টো উৰ্দু ভাষাত তেওঁলোকে ট্ৰান্সলেট কৰিছিল শাহজাহান চিত্ৰকলাৰ পৃষ্ঠপোষকতা কৰা বিশেষ দেখা নগৈছিল যদিও মীৰ হাছান অনুচিত্ৰ আদি কৰি কেইবাজনো চিত্ৰকৰে তেওঁৰ সমাদৰ লাভ কৰিছিল তেওঁ সাংঘাতিকভাৱে চিত্ৰকলাৰ প্ৰেমী নাছিলে কিন্তু মীৰ হাছান তেওঁ কিছুমান মানে সমাদৰ লাভ কৰা দেখা গৈছিল সম্ৰাট লাহোৰত থকা প্ৰাসাদতো বহু ধুনীয়া চিত্ৰৰ সংগ্ৰহশালা এটি আছিল তদুপৰি সম্ৰাটৰ প্ৰিয় পুত্ৰ দাৰা নিজে এজন সুনিপুণ চিত্ৰকাৰ আছিল দাৰা চিত্ৰৰ এটা সংকলন লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামতো সংৰক্ষিত কৰা হৈছে বহুমুখী প্ৰতিভাৰ অধিকাৰী শাহজাহান সংগীত প্ৰেমীও আছিল প্ৰত্যেক দিনা সন্ধিয়া তেওঁৰ দিৱানী খাছত বহু বিখ্যাত সংগীতসকলৰ গীত শুনিছিল গায়ক আৰু যন্ত্ৰ সংগীত শিল্পী উভয়ৰে তেওঁ পৃষ্ঠপোষকতা কৰিছিল সম্ৰাট নিজেও এজন সুগায়ক আছিল ৰামদাস আৰু মহাপাত্ৰ নামৰ দুজন প্ৰসিদ্ধ গায়কে তেওঁৰ ৰাজসভা শুৱনি কৰিছিল এবাৰ জগন্নাথ নামেৰে এজন গায়কৰ গীত শুনি তেওঁ ইমান মুগ্ধ হৈছিল যে শিল্পীজনক সোণেৰে জুখি তেওঁ সেই ওজনৰ সোণ তেওঁক দান কৰি সন্মান প্ৰদৰ্শন কৰিছে এই হল আমাৰ গোটেইখিনি কলা স্থাপত্য আৰু চিত্ৰাংকনৰ প্ৰতি আমি আলোচনা কৰা মোগল সম্ৰাটসকলৰ সময়ত আলোচনা কৰা গোটেইখিনি আমি আলোচনা কৰিলো যে মোগলসকলেও কিছুমান তেওঁলোকেও কিছুমান তেওঁলোকৰ সাংঘাতিকভাৱে অৱদান আছিলে আকবৰৰে হওক শাহজাহানৰে হওক তেওঁলোকে বহু অট্টালিকা বহু ধৰণৰ বস্তু তেওঁলোকে নিৰ্মাণ কৰি থৈ গৈছে আৰু আমি এই গোটেই সুলতানী যুগৰ আৰু মোগল সাম্ৰাজ্যৰ বাদেও সুলতানী যুগৰ আৰু মোগল সাম্ৰাজ্যৰ বাদেও আমি এটা গোটেই মধ্যযুগীয় ভাৰতৰ দক্ষিণৰে হওক পশ্চিমৰে হওক যেনেকাকে ৰাজপুতসকলৰ কথা গুজৰাট আহমেদাবাদ এই গোটেইখিনি কথা আমি যেতিয়া আলোচনা কৰিছো আৰু গোটেইখিনি আলোচনাৰ সামৰি আমি এইটোৱে দেখা পাওঁ যে কলা আৰু স্থাপত্য যেটো সুলতানী যুগত যেটো প্ৰগতি হৈছিল হেতু কিন্তু খুব এটা সমতল নাছিলে it followed an uneven pattern এটা কথা ঠিক স্থাপত্যৰ বিষয়ে এটা খুব গুৰুত্বপূৰ্ণ পজিশন আছিল কিন্তু সুলতানী যুগত কলাৰ বিষয়ে কিন্তু স্থাপত্যৰ বহু উন্নতি হোৱা দেখা গৈছে সুলতানী যুগত কিন্তু এটা কথা ঠিক চিত্ৰাংকনৰ ক্ষেত্ৰত বা চিত্ৰকলাৰ ক্ষেত্ৰত কিমানলৈকে তেওঁলোকে সেই পৰ্যায়টো লাভ কৰা নাছিল হিয়তৰ বেছিভাগ তেওঁলোকে মছজিদ মাকবাৰা এইবোৰ বনাইছিল কিন্তু কোনো ৰকম মানে চিত্ৰাংকনৰ প্ৰতি তেওঁলোকে যিমানখিনি মানে যিমানখিনি ধৰা পেইন্ট চিত্ৰাংকনৰ প্ৰতি যিমানখিনি হ'ব লাগিছিল নাই হোৱা তাৰ কাৰণ অৱশ্যে বেলেগ তাৰ কাৰণটো হ'ল তুৰ্কীসকলে ভাৰতত আহি মাত্ৰ নিজকে স্থাপিত কৰিছিল আৰু তেওঁলোকে এখন সাম্ৰাজ্য তৈয়াৰ কৰিছিল কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে গোটেইখিনি কিন্তু সেই ক্ষেত্ৰতো তেওঁলোকে স্থাপত্যৰ ক্ষেত্ৰত বহুতো ধৰণৰ তেওঁলোকে উন্নতি আনিছিল কিন্তু
যেতিয়া মোগল আহিল মোগলৰ ক্ষেত্ৰত আমি যদি সামৰিব যাওঁ আমি চাওঁ বাবৰ আৰু হুমায়ুনতকৈ পিছৰ সম্ৰাটসকলে বহুতো কাম বেছি কৰিছে ধন্যবাদ থ্যাংক ইউ